হাতীৰ আগমন ৰোধৰ বাবে সোলাৰ ফেন্সিংৰ কাম আৰম্ভ। পলাশবাৰী সমষ্টিৰ ৰাণীত প্ৰায় 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ সোলাৰ ফেন্সিং স্থাপনৰ প্ৰাৰম্ভিক কাম আৰম্ভ। ৰাজ্যক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশে বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ আন এক পদক্ষেপ। পলাশবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত বিগত কিছু বছৰ ধৰি হাতী মানুহৰ সংঘাতৰ কথা সৰ্বজনীন। এই সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ উদ্যোগত ৰাণী পাহাৰত প্ৰায় 16 মিটাৰ দৈৰ্ঘ্যৰ সোলাৰ ফেন্সিং স্থাপনৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা হৈছে। ৰাইজৰ জীৱন জীৱিকা আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে হাতী আৰু মানুহৰ মাজত হোৱা সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই এক স্থায়ী সমাধানৰ কথা দোহাৰি আহিছে। বন্য হস্তীৰ সন্ত্ৰাসত কিছু বছৰ ধৰি বিনিদ্ৰ ৰজনী পাৰ কৰিছে পলাশবাৰী সমষ্টিৰ একাধিক গাঁৱৰ গঞাই। এইবাৰ এই দৃশ্যবোৰলৈ মন কৰিলে অনুমেয় এই সমস্যা কিমান ভয়াৱহ। খাদ্য আৰু বাসস্থানৰ সন্ধানত অসম মেঘালয় সীমান্তৰ বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলা জাক জাক হাতীয়ে কিছু বছৰ ধৰি সমগ্ৰ পলাশবাৰী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি অহাটো কোনো নতুন কথা নহয়। পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ৰহিৰা, দখলা, মেধিপাৰা, ৰঙামাটি, ভাগৱতীপাৰা, ৰাজাপুখুৰী, খনপাৰা, পাৰাকুচি, মালিয়াটা, বটিয়াপাৰা, ৰামপুৰ, ধনতোলা, ভোৰাপাৰা, মাগুৰপাৰা, সকৰাপাৰা আদি অঞ্চলত দিনে নিশাই বিচৰণ কৰি জাক জাক বন্য হস্তীয়ে জনসাধাৰণক ত্ৰাহি মধুসূধন দেখুৱাই আহিছে। হস্তি মানুহৰ এই সংঘাতৰ ফলতে এতিয়ালৈকে বহুকেইজন মানুহকে মৃত্যুক আঁকোৱালি লৈছে। বন্য হস্তীৰ জাকে গৃহস্থৰ চৌহদত প্ৰৱেশ কৰি ঘৰ দুৱাৰ ভাঙি ভঁৰালৰ ধানৰ পৰা আৰম্ভ কৰি বাৰীৰ কলগছ জোপাও খাই তহিলং কৰিছে। পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ উদ্যোগত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে ৰাণী পাহাৰত স্থাপন কৰা সোলাৰ ফেন্সিং প্ৰাৰম্ভিক কাম কাজে ইতিমধ্যে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে অঞ্চলটোলৈ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।